নমস্কাৰ। আজি মই মোৰ বাৰ্তা সূচনত শেষৰ গল্প নামৰ এখন গল্প পুথিৰ পৰা এটা গল্প নিৰ্বাচন কৰি লৈছো। গল্পটোৰ নাম হৈছে এজনী আজলী। এই গল্পৰ মূল লেখক হৈছে এণ্টন চেখভ, ৰুছ সাহিত্যিক। বিশ্বত তেখেত পৰিচিত। ৰাজেন্দ্ৰ শৰ্মা ডাঙৰীয়াই তেখেতৰ গল্পসমূহৰ প্ৰচেষ্টা নিৰ্বাচন কৰি অসমীয়ালৈ অনুবাদ কৰিছে আৰু এই গল্প পুথিখনৰ প্ৰকাশ কৰিছে জাৰ্নেল এম্পৰিয়াম নলবাৰীয়ে। আৰু এই গল্প পুথি 2000 চনত প্ৰথম প্ৰকাশ হৈছিল। ৰাজেন্দ্ৰ শৰ্মা ডাঙৰীয়া অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ অৱসৰপ্ৰাপ্ত প্ৰধান পৰিচালক। তেখেতৰ অনুবাদ সাহিত্যত এক সুনাম আছে, কিন্তু তেখেতে সদায় প্ৰচাৰৰ পৰা তেখেত আঁতৰি থাকে। তেখেতৰ অনুবাদ পুথিসমূহৰ ভিতৰত বা অনুবাদ কৰা গল্পসমূহৰ ভিতৰত চেখভৰ গল্প, সেইদৰে প্ৰখ্যাত সাহিত্যিক হেনৰী, উইলিয়াম হিল্টন আদিৰ দৰে সাহিত্যিকসকলৰো গল্প অসমীয়া ভাষালৈ ৰূপান্তৰ কৰিছে আৰু অসমীয়া ভাষাক চহকী কৰিছে। তেখেতে 2005 বৰ্ষত সৰ্বভাৰতীয় কথা বঁটা লাভ কৰিবলৈ সমৰ্থ হৈছিল। এণ্টন চেখভ সম্পৰ্কে আপোনালোকক বিশেষভাৱে কোৱাৰ প্ৰয়োজন নাই। এণ্টন চেখভৰ পিতৃ আছিল এজন কৃতদাস। তেখেতৰ 8টা সন্তানৰ চেখভ আছিল তৃতীয়জন। চেখভে কষ্টকৰ সংগ্ৰামপূৰ্ণ জীৱন পাৰ কৰিও অৱশেষত চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী লাভ কৰি তেখেত চিকিৎসক হিচাপে প্ৰতিষ্ঠা হৈছিল। কিন্তু চেখভে দুখীয়া মানুহৰ পৰা কোনো ধন আদায় কৰিব নোৱাৰিছিল। সেয়েহে তেওঁ চিকিৎসা বিজ্ঞানৰ প্ৰতি তেওঁ লাহে লাহে তেওঁৰ মন নাইকিয়া হ'বলৈ লয় আৰু সাহিত্য চৰ্চাত মনোনিৱেশ কৰে। সাহিত্য চৰ্চাত মনোনিৱেশ কৰি চেখভ বিশ্বত প্ৰতিষ্ঠিত হয়, যাৰ বাবে 1916 চনত লণ্ডনৰ নিউ ষ্টেটছমেন কাকতত চেখভ সম্পৰ্কে কৈছিল যে এই পৃথিৱীত এতিয়ালৈ আৱিৰ্ভাৱ হোৱা সৰ্বশ্ৰেষ্ঠ গল্পকাৰ হিচাপে চেখভক নিঃসন্দেহে স্বীকৃতি প্ৰদান কৰিব পাৰি। কিন্তু অতি দুখৰ বিষয়, সেই চেখভ 44 বছৰতে এই পৃথিৱীৰ কথা বিদায় মাগিবলগীয়া হয়। এই গল্পটি তেখেতে তেখেতৰ জীৱনকালৰ 23 বছৰতে তেখেতে ৰচনা কৰিছিল। এই গল্পটিৰ মূল ভাগ হৈছে জুলিয়া নামৰ এগৰাকী মহিলাই এজন ধনৱন্ত ব্যক্তিৰ ওচৰত ঘৰুৱা কাম কাজ চোৱা চিতাৰ কাৰণে নিযুক্তি লাভ কৰিছিল। তাৰোপৰি তেওঁৰ ল'ৰা ছোৱালীহালকো শিক্ষাদান দিব লাগিছিল। জুলিয়াই যেতিয়া এইখনে গল্প পুথি চেখভৰ গল্প, জুলিয়াই যেতিয়া দৰমহা আদায়ৰ সময়ত জুলিয়াক গৰাকীয়ে তেওঁৰ প্ৰতিক্ৰমণলৈ মাতি নি জুলিয়াক কৈছিল যে তোমাৰ আজি কৰ্মদিনৰ আজি 2 মাহ হ'ল, তুমি মোৰ সৈতে তোমাৰ দৰমহাৰ বন্দোবস্ত আছিল প্ৰতি মাহত 30 ৰুবল। গতিকে তুমি তোমাৰ প্ৰাপ্য দৰমহাখিনি সকলো হিচাপ নিকাচ কৰি তোমাক আজি মই প্ৰদান কৰা হ'ব আৰু সেয়েহে তোমাক আজি ইয়াত মাতি আনি তুমি মোৰ হিচাপটো মোৰ পৰা সম্পূৰ্ণভাৱে বুজি লোৱা। কিন্তু জুলিয়াই আৰম্ভণিতে গৰাকীৰ কথা শুনি জুলিয়াৰ চকু চলচলীয়া হৈছিল, কিয়নো জুলিয়াৰ প্ৰকৃততে সিদিনাৰ দিনটোত জুলিয়াৰ 2 মাহ 5 দিন হৈছিল আৰু জুলিয়াৰ দৰমহাৰ বন্দোবস্ত আছিল প্ৰতি মাহত 40 ৰুবল। গৰাকীয়ে তাৰ পিছত আৰম্ভ কৰিছিল যে তুমি যোৱা 2টা মাহত 9টা ৰবিবাৰ আছিল, বন্ধৰ দিন আছিল, তাৰোপৰি আৰু 3টা চৰকাৰী বন্ধৰ দিনো আছিল। সেয়েহে তোমাৰ অৰ্থাৎ এই বন্ধৰ দিনত তোমাৰ দৰমহা কৰ্তন কৰা হ'ব, তাৰ বাবদ তোমাৰ 22 ৰুবল কটা গ'ল। তাৰোপৰি ল'ৰাটো 4জন অসুখত ভুগি আছিল, সেইকেইদিন তাক তুমি পঢ়োৱা নাছিলা। সেইদৰে তোমাৰ নিজৰো 3 দিন দাঁতৰ বিষ হৈছিল আৰু সেই দাঁতৰ বিষৰ বাবে তুমি সম্পূৰ্ণৰূপে সেৱা আগবঢ়াব পৰা নাছিলা। গতিকে সেই সকলোবোৰ তোমাৰ দৰমহা কৰ্তন কৰা হ'ব
এতিয়া হিচাপ কৰি দেখিলে যে তুমি পাবা 41 ৰুবল। জুলিয়াই কথাবোৰ শুনিছিল, কিন্তু তথাপিতো প্ৰতিবাদ নকৰিলে। মাথো চকুৰ ভাষাৰে বুজাইছিল যে তাই বৰ দুখিত। তাৰপিছত গৰাকীয়ে আকৌ আৰম্ভ কৰিলে, তুমি নৱবৰ্ষৰ প্ৰথম দিনটোতে এজন কাপ প্লেট ভাঙিছিলা, আৰু তাৰ মূল্য মই 2 ৰুবল ধাৰ্য কৰিছো। প্ৰকৃততে তাৰ মূল্য আৰু অধিক হয়, সেইযোৰ অধিক মূল্যৱান কাপ প্লেট আছিল। সেইদৰে তুমি ঘৰত থকা অৱস্থাতে মোৰ পত্নীৰ চেণ্ডেল এযোৰো চুৰি হৈছিল, আৰু চেণ্ডেলযোৰ অইন কোনোবা কাম কৰা মহিলাই লৈ গৈছিল। তুমি তাক ধ্যান নিদিলা, যাৰ বাবে তাৰ বাবদ 3 ৰুবল তোমাৰ দৰমহাৰ পৰা কৰ্তন কৰা হ'ব। মুঠ 17 ৰুবল দৰমহা তোমাক কৰ্তন কৰিম। এতিয়া তুমি 41 ৰুবলৰ পৰা 17 ৰুবল বাদ দিয়া। এতিয়া মোৰ পৰা পাবলৈ তুমি থাকিব 24 ৰুবল। গৰাকীৰ কথাবোৰ শুনি জুলিয়াৰ দুটা চকু পানীৰে ভৰি পৰিছিল, কিন্তু মুখেৰে শব্দ এটাও উচ্চাৰণ নকৰিলে। আকৌ গৰাকী আৰম্ভ কৰিলে, মই যোৱা মাহত তোমাক 10 ৰুবল আদায় দিছিলো। তেতিয়াই জুলিয়াই গৰাকীয়ে শুনা নুশুনাকৈ কৈছিল, মোক আপুনি 10 ৰুবল ধন আদায় দিয়া নাছিল, কিন্তু আপোনাৰ পত্নীয়ে মোক 3 ৰুবল ধন আদায় দিছিল। তেতিয়া গৰাকীয়ে জুলিয়াক ধমকৰ সুৰত কৈছিল, মই সকলো কথাই লিপিবদ্ধ কৰা মোৰ ডায়েৰীত সন্নিৱিষ্ট থাকে। গতিকে তুমি সেই 10 ৰুবল ধনৰ ওপৰিও মোৰ পত্নীয়ে দিয়া 3 ৰুবল ধনো মই হিচাপত অন্তৰ্ভুক্ত কৰিলো। অৰ্থাৎ তুমি এতিয়া মাত্ৰ 14 ৰুবল ধনহে পাবা। এতিয়া 14 ৰুবল ধনৰ পৰা আকৌ 3 ৰুবল ধন মই তোমাৰ কৰ্তন কৰিলো। গতিকে তুমি 11 ৰুবল ধন এতিয়া তুমি পাবা। আৰু কথাখিনি কৈয়ে গৰাকীয়ে জুলিয়াৰ হাতত 11 ৰুবল ধন আদায় দিছিল, আৰু জুলিয়াই সেয়া গ্ৰহণ কৰিছিল। কিন্তু গ্ৰহণ কৰাৰ সময়ত জুলিয়াই মুখৰ ভিতৰতে কৈছিল, এয়া আপোনাৰ দয়া। গৰাকীয়ে দয়া শব্দটো শুনিয়ে বহাৰ পৰা উঠি খঙৰ ভমকতে কৈছিল, এয়াও দয়া হ'ব পাৰেনে? এয়া কিহৰ দয়া? মই তোমাৰ প্ৰাপ্যৰ পৰা মই ধন চুৰি কৰিছো, তোমাক ঠগাইছো, তোমাক প্ৰতাৰণা কৰিছো। তাৰ পিছতো তুমি কৈছা এয়া আপোনাৰ দয়া। আচলতে জুলিয়া, তোমাক মই কঠোৰ শিক্ষা এটা দিয়াৰ স্বাৰ্থতহে মই এনেদৰে তোমাৰ দৰমহাৰ হিচাপ কৰিছিলো। কিন্তু তথাপিতো মই বুজিব নোৱাৰিলো যে তোমাৰ কোনো প্ৰতিবাদী ভাষা নাছিল। তুমি মেৰুদণ্ডহীন। তুমি জানিছানে দাঁত নোহোৱা ব্যক্তি পৃথিৱীত জীয়াই থাকিব নোৱাৰে। কোনো প্ৰতিবাদ নকৰিলে মানুহ জীয়াই থাকিব নোৱাৰে। কিন্তু মই এনেদৰে হিচাপ দাঙি ধৰাৰ পিছতো তুমি মই মনৰ কোনো সলনি নেদেখিলো, তোমাৰ প্ৰতিবাদত কোনো ভাষা বিচাৰি নাপালো। তেতিয়া জুলিয়াই কৈছিল, এনেদৰে মনে থাকিলেও এয়াও সম্ভৱ। তেতিয়া গৰাকীয়ে তাইৰ ফালে চাই কৈছিল, পৃথিৱীত দুৰ্বলীক মহিমূৰ কৰা যেন কিমান সহজ। বলিয়ে দুৰ্বলীৰ ওপৰত অত্যাচাৰ কৰাটো যে কিমান সহজ। গৰাকীয়ে এইষাৰ কথা কৈ নিজকে সান্তনা লভিছিল, আৰু সেই দৰমহা কৰ্তনৰ যি হিচাপ দাঙি ধৰি গৰাকীয়ে জুলিয়াক এটা প্ৰতিবাদী সত্তা জুলিয়াৰ অন্তৰত গঢ়ি তুলিবলৈ যত্ন কৰিছিল। গল্পটোৰ পৰা আমি এনেদৰে এটা বাৰ্তা লাভ কৰিব পাৰো যে মানুহে প্ৰতিবাদ কৰিবলৈ শিকিব লাগে। মানুহ মেৰুদণ্ডহীনভাৱে কেতিয়াও জীয়াই থাকিব নালাগে। আন এটা কথাও আমাৰ মনলৈ আহে, কেতিয়াবা মৌনতাও যেন জয়ী হোৱাৰ অস্ত্ৰ হৈ পৰে, আৰু সেই মৌনতাৰ দ্বাৰাও জয়ী হ'ব পাৰি। যেনে জুলিয়াৰ মৌনতাও অৱশেষত জয় লাভ কৰিছিল। তেনেদৰে আমি সমাজত দেখা পাওঁ যে এচাম শোষণকাৰী থাকে, মহাজন থাকে, তেওঁলোকে দুখীয়াসকলক সদায় শোষণ কৰে, আৰু সেই শোষণৰ মাধ্যমতে তেওঁলোক ধনৱন্ত শ্ৰেণীলৈ পৰিৱৰ্তন হয়। কাহিনীটোৰ দ্বাৰা আন এক চিন্তাও মনলৈ আহে, অন্যায়ৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিব শিকিব লাগে। নিজৰ প্ৰাপ্যৰ দাবীত অধিকাৰ সাব্যস্ত কৰিব যোৱাটো আমাৰ কোনো অন্যায় নহয়।
সেয়েহে এই গল্পটো মই নিৰ্বাচন কৰিছিলোঁ আৰু ইয়াৰ দ্বাৰা এটা উপযুক্ত বাৰ্তা সমাজলৈ প্ৰেৰণ কৰাৰ মই প্ৰয়াস কৰিছোঁ। এই ক্ষেত্ৰত মোৰ যথেষ্ট ভুল ভ্ৰান্তি হ'ব পাৰে, আপোনালোকে সেয়া ক্ষমা কৰিব। লগতে মই ইয়াৰ মাধ্যমত মই এনেদৰে ক'ব বিচাৰোঁ যে ৰাজেন্দ্ৰ শৰ্মাৰ দ্বাৰা পুনৰে আৰু যথেষ্ট অনুবাদ সাহিত্য আমি লাভ কৰিব পাৰিম। তেখেতৰ দ্বাৰা অসমীয়া সাহিত্যৰ ভঁৰাল নিশ্চয় টনকিয়াল হ'ব বুলি মই আশাবাদী আৰু তেখেতৰ দীৰ্ঘায়ু কামনা কৰি আজিয়ে মই মোৰ বাৰ্তাৰ শিতানৰ সামৰণি মাৰিলোঁ।